চ' হেল্ল' এভৰিৱান। তো আজি আমি এটা নতুন চেপ্টাৰ ডিছকাছ কৰিব গৈছোঁ। সেইটো হৈছে আমাৰ ক্লাছ 10ৰ জীৱন প্ৰক্ৰিয়া। তো আমি চাৰিওফালে যদি লক্ষ্য কৰোঁ, আমি চাৰিওফালে দেখা পাম যে যিবিলাক জীৱ জীয়াই থাকে, আমি জীয়াই থকা যিবোৰ জীৱবোৰৰ কিছুমান কেৰেক্টাৰিষ্টিক্স থাকে বা কিছুমান বৈশিষ্ট্য থাকে। ফৰ এক্সাম্পল, যদি ধৰি লওক কুকুৰ এটা আমি জীয়াই আছে নে নাই সেইটো যদি গম পাব লাগে, তেনেহ'লে কি চাব লাগিব আমি যে সি উশাহ নিশাহ লৈ আছে নে নাই, সি মুভমেণ্ট কৰি আছে নে নাই, হয় নাই? যিকোনো জীৱৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য। এতিয়া মানুহৰ ক্ষেত্ৰতো ছেইম, যে মানুহ এজনে যদি জীয়াই আছে তেতিয়াহ'লে মানুহ এজনে কিবা নহয় কিবা এটা মুভমেণ্ট কৰি থাকিব লাগিব। এতিয়া যদি মানুহজন একদম পূৰা ষ্টিল হৈ আছে, কোনো মুভমেণ্ট নাই, তাৰমানে আমি ডাউটফুল হ'ব লাগিব যে সি মানে জীয়াই আছে নে নাই বা মৰিলে নেকি। ঠিক আছে? তো তাৰমানে আমি জীৱন এটা জীয়াই থকাৰ কাৰণে আমি কিছুমান কেৰেক্টাৰিষ্টিক্স থাকে যে সেইবিলাক চলি থাকিব লাগিব এনি টাইম। যে এটা জীৱিত নে অজীৱিত আমি কেনেকৈ গম পাম? প্ৰথমতে যিটো শ্বাস প্ৰশ্বাস আছে, শ্বাস প্ৰশ্বাস মানে উশাহ নিশাহ লৈ আছে নে নাই সেইটো চাব লাগিব। তাৰপিছত সময় সাপেক্ষে বৃদ্ধি, এইটো সময় সাপেক্ষে বৃদ্ধি এইটো আমাৰ মানুহৰ ক্ষেত্ৰতো বা যিকোনো জীৱৰ ক্ষেত্ৰতো হয়। ঠিক আছে? বিশেষকৈ কিন্তু এইটো আমি প্ৰাণীৰ ক্ষেত্ৰত, উদ্ভিদৰ ক্ষেত্ৰত গম পাওঁ। কাৰণ যিবিলাক উদ্ভিদ আছে সেই উদ্ভিদবিলাকে কি হয়, উশাহ নিশাহ দেখা নাপাওঁ আমি কেনেধৰণে লয়। ঠিক আছে? আৰু অন্য কিবা চলনো বেলেগ একো দেখা নাপাওঁ। ঠিক আছে? তো তাৰমানে সময় সাপেক্ষে যদি বৃদ্ধি হৈ আছে, তাৰমানে কি আমাৰ যিডাল গছ আছে বা যিডাল আমাৰ উদ্ভিদ আছে সেই উদ্ভিদডাল আমাৰ কি জীৱিত হৈ আছে। ঠিক আছে? বা অন্য কিবা চলন হিচাপত চাবলৈ গ'লে আমাৰ মানুহ বা কুকুৰ বা যিবোৰ ক্ষেত্ৰত এনেধৰণৰ হ'ব যে মুভমেণ্ট কিবা বেলেগ ধৰণৰ। ঠিক আছে? তো এতিয়া আমি এই যে জীয়াই আছোঁ বা আমি যে জীয়াই থাকিব লাগে, এই জীয়াই থাকিবৰ কাৰণে আমি কিছুমান কাম কৰিব লাগে। আমাৰ বডিৰ ভিতৰতে কিছুমান কাম চলি থাকিব লাগে। ঠিক আছে? এতিয়া উশাহ নিশাহ কামটো চলি থাকিব লাগিব আমাৰ, আমি খাদ্য খোৱা কামটো চলি থাকিব লাগিব, আমাৰ ভিতৰত আমাৰ হাৰ্টবিট চলি থাকিব লাগিব। ঠিক আছে? তো এই যিবিলাক মানে এক্টিভিটিছ আছে যিবোৰ নকৰিলে আমাৰ কি হ'ব, জীৱনটো আমি জীয়াই থাকিব নোৱাৰিম। ঠিক আছে? এই প্ৰচেছবোৰক কি বুলি কোৱা হয় বা এই প্ৰক্ৰিয়াবোৰক কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে? তো এতিয়া জীৱন প্ৰক্ৰিয়া মানে কি, যে এইটো ইয়াতে তলত লিখা আছে যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে কি বুলি জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে? মানে এইটো চাওক যে কোনো জীৱ একো কাম বন নকৰাকৈ থাকিলেও জীৱনটো ৰক্ষাৰ বাবে যিবিলাক কাৰ্য সম্পন্ন কৰি সেইবোৰ অব্যাহত থাকিব লাগিব। ইয়াতে আমি কি কৈছোঁ যে যদি আমি শুই আছোঁ, ঠিক আছে, যদি আমি শুই আছোঁ বা যদি আমি ধৰি লওক বহি আছোঁ, তো আমাৰ ইয়াতে বডিটো বেলেগ ধৰণে একো কাম কৰা নাই। ঠিক আছে? কিন্তু আমাৰ ভিতৰত হাৰ্টবিট চলি আছে, আমাৰ ভিতৰত ডাইজেশ্যন বা আমাৰ ভিতৰত যি হজম কৰা যিটো ক্ষমতা আছে সেইটো চলি আছে। ঠিক আছে? তো এইটো হৈছে যে যদি আমি যেতিয়া আমি শ্ৰেণীত বহি থাকোঁ, আনকি যেতিয়া আমি শুই থাকোঁ, তেতিয়াও এই কাৰ্যবিলাক চলি থাকিব লাগে। তো এই যিবিলাক কাৰ্য আছে, যিবিলাক কাৰ্য কি হয় আমাৰ এনি টাইম চলি থাকিব লাগে, তো সেইবিলাকক কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। এতিয়া জীৱন প্ৰক্ৰিয়া আমি বিশেষকৈ চাৰিটাৰ বিষয়ে পঢ়িম। তো জীৱন প্ৰক্ৰিয়া চাৰিটা হৈছে কি, যে এইটো হৈছে পোষণ বা এইটো হৈছে পৰিপুষ্টি, এইটো আমাৰ ইয়াতে আমাৰ পৰিপুষ্টি বুলি কোৱা হয়। ঠিক আছে? এইটো আমাৰ পৰিপুষ্টি। তাৰপিছত শোষণ, তাৰপিছত পৰিবহণ আৰু তাৰপিছত ৰেচন। তো এই চাৰিটা হৈছে আমাৰ মেইন জীৱন প্ৰক্ৰিয়া। তো এতিয়া আমি এটা এটাকৈ ডিছকাছ কৰিম। আৰু এই চাৰিটা যদি আমি এটা ভিডিঅ'ত শেষ কৰিব লাগে তেনেহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। গতিকে আমি দুটাকৈ ষ্টাৰ্ট কৰিম। প্ৰথমতে আমি পোষণ আৰু শোষণত যাম, তাৰপিছত আমি পৰিবহণ আৰু ৰেচনত যাম। ঠিক আছে? তো প্ৰথমতে আমি পৰিপুষ্টিত আহোঁ। তো পৰিপুষ্টি কি বস্তু চাওঁ। তো পৰিপুষ্টি কি? পৰিপুষ্টি হ'ল এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই খাদ্য গ্ৰহণ কৰি দেহৰ বিভিন্ন কাৰ্যৰ বাবে শক্তি উৎপন্ন কৰে আৰু বিভিন্ন বৃদ্ধি বিকাশত অৱদান যোগায়। এতিয়া পৰিপুষ্টি মানে কি? আমি যে জীয়াই থাকিব লাগে, আমাৰ বৃদ্ধি বা বিকাশ হ'ব লাগে, আমি যে ধৰি লওক আমি আমাৰ যিকোনো কাম কৰিবৰ কাৰণে আমাক যিবিলাক শক্তি লাগে সেই শক্তিবিলাক আমি ভিতৰৰ পৰা আমি সৃষ্টি কৰিব নোৱাৰোঁ। এতিয়া আমি যিহেতু বাহিৰৰ পৰা খাদ্য খাব লাগে, খাদ্য খোৱাৰ পিছতে আমি শক্তি পাওঁ। গতিকে কি, যে আমি বাহিৰৰ পৰা আমি খাদ্য ল'লেহে আমি আমাৰ দেহত শক্তি পাম আৰু সেই শক্তিৰ দ্বাৰাহে আমি কি কৰিব পাৰিম? কাম কৰিব পাৰিম। ঠিক আছে? তো সেই যে প্ৰক্ৰিয়া আছে যাৰ দ্বাৰা আমি খাদ্য গ্ৰহণ কৰোঁ আৰু আমাৰ শক্তি যোগান ধৰোঁ, লগতে আমাৰ কি হয় বৃদ্ধি বিকাশত সহায় কৰোঁ। তো সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। ঠিক আছে? এতিয়া পৰিপুষ্টি আছে আমাৰ মেইনলি দুই প্ৰকাৰৰ। ঠিক আছে? এইটো হৈছে স্বপক্ষীয় পৰিপুষ্টি আৰু এইটো হৈছে পৰপক্ষীয় পৰিপুষ্টি। এতিয়া স্বপক্ষীয় পৰিপুষ্টি যিটো আছে, স্বপক্ষীয় পৰিপুষ্টি মানে ইয়াতে মানে মানে হৈছে নিজে। ঠিক আছে? মানে হৈছে নিজে, আৰু স্বপক্ষীয় আল্টিমেটলি স্বপক্ষীয় মানে নিজে সৃষ্টি কৰা, আৰু পৰিপুষ্টি মানে হৈছে পুষ্টিৰ যোগান ধৰা। এতিয়া নামতে লিখা আছে যে স্বপক্ষীয় মানে যিবিলাক প্ৰাণী বা যিবিলাক জীৱ কি কৰিব পাৰে, নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে। ঠিক আছে? এতিয়া বহুত ভাবিব আমাৰ মাহঁতেতো নিজৰ খাদ্য নিজে বনায়। ঠিক আছে? আমি বস্তুবিলাক আনে, কেৰাহীত দিয়ে, নিজে নিজে বনাই খায়। কিন্তু সেইটো আচলতে আমাৰ কি হয়,
স্বপক্ষীয় পৰিপুষ্টি নহয় কেনেধৰণে নহয় চাওক স্বপক্ষীয় পৰিপুষ্টি মানে আমাৰ বডিৰ ভিতৰত হ'ব লাগিব আমাৰ বডিৰ ভিতৰত আমি বাহিৰৰ পৰা কিছুমান মেটেৰিয়েলছ লৈ সেইবিলাক আমি মেটেৰিয়েলছ মানে এতিয়া ধৰি লওক অক্সিজেন বা কাৰ্বন ডাই অক্সাইড বা কিবা গেছ বা কিবা কেমিকেল এনেধৰণে লৈ আমি কি কৰিব লাগে সেইবিলাক দেহৰ ভিতৰতে খাদ্য বনাওঁ কিন্তু আমাৰ ক্ষেত্ৰত নহয় এইটো আমাৰ ক্ষেত্ৰত কি হয় যে আমি বেলেগ উদ্ভিদ বা বেলেগ প্ৰাণীৰ ওপৰত ডিপেণ্ডেণ্ট আমি নিৰ্ভৰ কৰি থাকোঁ বেলেগৰ ওপৰত যে যদি বেলেগ যেতিয়া উদ্ভিদ বা বেলেগ যেতিয়া প্ৰাণী আছে সেইবিলাক খালেহে আমি কি হয় আমি দেহৰ শক্তি পাম ঠিক আছে সেইকাৰণে আমি স্বপক্ষীয় নহয় আমি হ'ল পৰপক্ষীয় আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট কিন্তু স্বপক্ষীয় মানে কোনবিলাক যে যিবিলাকে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে নিজৰ দেহতে বাহিৰৰ পৰা কিছুমান এলিমেণ্টছ বা কিছুমান যৌগ বা মৌল লৈ ঠিক আছে তো এইটো হৈছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে উদাহৰণস্বৰূপে উদ্ভিদ কিছুমান হেলাই আৰু লগতে কিছুমান বেক্টেৰিয়া আছে চাইনোবেক্টেৰিয়া বুলি কয় সেইবিলাক ঠিক আছে তো স্বপক্ষীয় পৰিপুষ্টিত কি হয় নিজৰ খাদ্য নিজে তৈয়াৰ কৰে আৰু পৰপক্ষীয় পৰিপুষ্টি নেকি বেলেগৰ পৰা আহৰণ কৰে মানে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট ঠিক আছে এইটো উদাহৰণ হিচাপে মানুহ এমিবা অনুজীৱ এইবিলাক হৈছে আমাৰ কি পৰপক্ষীয় পৰিপুষ্টি এতিয়া প্ৰথমতে আমি যিটো স্বপক্ষীয় পৰিপুষ্টি স্বপক্ষীয় পৰিপুষ্টিৰ বিষয়ে অলপ ডিছকাছ কৰোঁ তো স্বপক্ষীয় পৰিপুষ্টিত আমাৰ কি আছে চাওক উদ্ভিদৰ পৰিপুষ্টি যিটো আছে উদ্ভিদৰ পুষ্টি আচলতে কি হয় আমাৰ বিশেষকৈ পাতত সৃষ্টি হয় পাতত আমাৰ কি হয় খাদ্য প্ৰস্তুত কৰা হয় উদ্ভিদে যিহেতু পাতত আমাৰ কি হয় সালোকসংশ্লেষণ হয় সালোকসংশ্লেষণ মানে বাহিৰৰ পৰা যিবিলাক অক্সিজেন বা কাৰ্বন ডাই অক্সাইড পানী তাৰপিছত বেলেগ কম্পাউণ্ডবিলাক লৈ যে আমাৰ কি হয় যিবিলাক কাৰ্বহাইড্ৰেট সৃষ্টি কৰে সেইটো হৈছে সালোকসংশ্লেষণ হয় নাই সেইটো ক'ত সৃষ্টি হয় সেইটো হৈছে আমাৰ কি আমাৰ পাতত সৃষ্টি হয় তো এতিয়া যদি আমি পাতৰ আকৃতিটো চাওঁ পাতৰ আকৃতিটো চালে এনেকুৱা হ'ব যে যিটো পাতৰ ওপৰৰ লেয়াৰ আছে ওপৰৰ লেয়াৰটো এই যিটো গ্ৰীণ লেয়াৰ আছে এই গ্ৰীণ লেয়াৰটো হৈছে কি ঊৰ্ধ্বছাল ঠিক আছে বা তৈলকিউটিকেল মানে এতিয়া যিবিলাক পাত আছে পাতবিলাকৰ ওপৰতটো অলপমান কি হয় ৱাটাৰ ৰেচিষ্টেণ্ট হয় বা অলপমান পানী ধৰি ৰাখিব নোৱাৰে ঠিক আছে সেইটো হৈছে তৈলকিউটিকেল মানে অইলি ছাবষ্টেঞ্চটো ঠিক আছে আৰু তাৰ ভিতৰত তাৰ তলৰ যিটো লেয়াৰ আছে তাৰ তলৰ লেয়াৰটো কি হয় ওপৰতটো বহিতক বুলি কয় বহিতক মানে লেয়াৰ এটা বাহিৰৰ লেয়াৰ এটা ঠিক আছে এইবিলাক যে সৰু সেউজীয়া যে এইবিলাক দিয়া আছে এইবিলাক হৈছে আমাৰ কি হৰিতকণা বা ক্ল'ৰ'প্লাষ্ট ঠিক আছে তাৰপিছত আমাৰ এই তলত যিবিলাক দিয়া আছে এই ওপৰৰ নিচিনাকৈ তলত দিয়া আছে এইবিলাক হৈছে আমাৰ কি নিম্ন বহিতক এইটো তলত যিহেতু আছে এইটো নিম্ন বহিতক আৰু লগতে এনেধৰণৰ কিছুমান কিডনি টাইপৰ কিছুমান বস্তু থাকে ঠিক আছে কিডনি বিনছ বা এনেধৰণৰ কিছুমান বস্তু থাকে এতিয়া খালি এটাই নহয় এনেধৰণৰ বহুত থাকে ঠিক আছে তো এইবিলাক কি বুলি কোৱা হয় ৰক্ষীকক ঠিক আছে আৰু ইয়াতে যিবিলাক খালী ঠাইবিলাক কি বায়ু এইবিলাক মানে যিবিলাক ৰক্ষীকক আছে ৰক্ষীকক কিলাকে কি কৰে আমাৰ বায়ু বাহিৰৰ পৰা শোষণ কৰি ৰাখে তাতে ঠিক আছে এতিয়া চাওঁ যিটো আমি সালোকসংশ্লেষণ কেনেধৰণে হয় সেইটো অলপ বুজোঁ আমি ঠিক আছে সালোকসংশ্লেষণৰ ইকুৱেশ্যনটো হৈছে এনেধৰণৰ আমাৰ যিটো গম পাওঁ কি লাগে কাৰ্বন ডাই অক্সাইড লাগে লগতে পানী লাগে সূৰ্যৰ পোহৰ লাগে নহয় আৰু পত্ৰহৰিতটো যিটো লাগিবই তেতিয়া কি সৃষ্টি হয় গ্লুক'জ বা কাৰ্বহাইড্ৰেট সৃষ্টি হয় আৰু লগতে অক্সিজেন সৃষ্টি হয় এইটো বাহিৰত তুলি দিয়া হয় আৰু পানীটোও বাহিৰত তুলি দিয়া হয় ঠিক আছে এটা সংশ্লেষণ প্ৰক্ৰিয়া কি ঘটে সেইটো চাওঁ হৈছে প্ৰথমতে কি হয় পোহৰ শক্তিক পত্ৰহৰিতৰ সংৰক্ষণ এই যে পত্ৰহৰিত আছে ইয়াতে এইবিলাক যে আছে এইবিলাক ঠিক আছে এই সেউজীয়া যিবিলাক বস্তু আছে এইবিলাকে কি কৰে প্ৰথমতে যিটো আমাৰ সূৰ্যৰ ৰশ্মি আছে সূৰ্যৰ ৰশ্মিটো শোষণ কৰি লয় ঠিক আছে পোহৰ শক্তি কি হয় ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ এতিয়া কি কৰে এই যে প্ৰথমৰ যিখিনি সূৰ্যৰ ৰশ্মি ল'লে সেই ৰশ্মিখিনি কি হয় প্ৰথমতে যিটো পোহৰ ৰশ্মি ন তো পোহৰ শক্তি কি বুলি কয় সেইটাক আমাৰ ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰি দিয়ে আৰু লগতে কি হয় যিখিনি আমাৰ পানী আছে সেই পানীতে কি বুলি কয় হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথক কৰি দিয়ে তাৰপিছত কি হয় কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট নহয় আৰু যিহেতু বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড লয় আৰু কাৰ্বন ডাই অক্সাইড কি হয় বিজাৰণৰ দ্বাৰা বিজাৰণ যিহেতু আমি গম পাওঁ এতিয়া চাওঁ এই CO2 আছে CO2 লগত আমি এতিয়া কি হয় হাইড্ৰজেন লগ হ'ল গতিকে এইটো বিজাৰণ হ'ল গতিকে ইয়াৰ দ্বাৰা কি হয় আমাৰ কাৰ্বহাইড্ৰেট সৃষ্টি হয় এইখিনি আমাৰ বেচিকেলি বস্তু য'ত পাতৰ ভিতৰত কেনেধৰণে হয় প্ৰথমতে সূৰ্যৰ ৰশ্মি লয় হৰিতকণাই শোষণ কৰি ল'ব তাৰপিছত পোহৰ শক্তি কেমিকেল যিটো আমাৰ ৰাসায়নিক শক্তি আছে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব ঠিক আছে তাৰপিছত বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইডটো অলৰেডি লোৱাই আছে ঠিক আছে আৰু লগতে কি হয় যিখিনি আমাৰ কাৰ্বন ডাই অক্সাইড ভিতৰতে আছে যিখিনি আমাৰ পানী আছে ভিতৰত পানীখিনি কি বোলে হাইড্ৰজেন আৰু অক্সিজেনৰ ছেপাৰেট কৰি দিয়ে আৰু লগতে কি হয় বিজাৰণৰ দ্বাৰা কি কৰে আমাৰ গ্লুক'জ বা কাৰ্বহাইড্ৰেট সৃষ্টি হয় ঠিক আছে এইখিনি আমাৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বিশেষকৈ নিয়ম ঠিক আছে এতিয়া এনেকুৱা নহয় যে এই তিনিটা ষ্টেপে একেলগেই হ'ব লাগিব
ঠিক আছে কিছুমান সময়ত কি হয় আমাৰ চাৰিওফালৰ পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিহেতু আমাৰ উপযোজন ক্ষমতা আছে আমাৰ জীৱসমূহৰ উপযোজন ক্ষমতা আছে গতিকে কি হয় ঠাই বিশেষে আমাৰ যিবিলাক জীৱ আছে বা উদ্ভিদ আছে সেইবিলাকে কি হয় বেলেগ বেলেগ ধৰণে আমাৰ কি কৰিব পাৰে আমাৰ সালোক সংশ্লেষণ কৰিব পাৰে সৰু উদাহৰণস্বৰূপে আমাৰ কি হয় যিবিলাক মৰুজ উদ্ভিদ আছে মৰুজ উদ্ভিদ মানে যিবিলাক মৰুভূমিত থকা যিবিলাক উদ্ভিদ আছে সেইবিলাক কি কৰে কাৰ্বন ডাই অক্সাইড কি কৰে ৰাতি গ্ৰহণ কৰি থয় ঠিক আছে ৰাতি গ্ৰহণ কৰি মধ্যৱৰ্তী যৌগ এটা গোটৰ সৃষ্টি কৰে তাৰ পিছৰ পৰা দিনৰ ভাগত কি হয় পত্ৰটিৰ দ্বাৰা মানে শক্তি শোষণ কৰি লয় তাৰমানে এতিয়া ইয়াতে কি হয় এই যিটো কাৰ্বন ডাই অক্সাইড আছে না কাৰ্বন ডাই অক্সাইডৰ যিটো মানে কাম আছে এই কামটো আগতে কৰি লয় ঠিক আছে কাৰণ যিহেতু কাৰ্বন ডাই অক্সাইড অলৰেডি পোৱা যায় ৰাতি সময়ত কাৰ্বন ডাই অক্সাইড বেছি থাকে আমি গছৰ তলত যে থাকিব নিদিয়ে সেইটো মেইন কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড থকাৰ কাৰণে কাৰণ ৰাতি যিহেতু সালোক সংশ্লেষণ নহয় গতিকে কি হয় ৰাতি অক্সিজেন এৰি নিদিয়ে ৰাতি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে ঠিক আছে গতিকে কাৰ্বন ডাই অক্সাইডৰ কি হয় মধ্যৱৰ্তী যৌগ এটা সৃষ্টি কৰে আৰু তাৰ পিছৰ দিন কি কৰে যে পত্ৰহটিৰ দ্বাৰা শক্তি শোষণ কৰি লয় আৰু লগতে কি হয় সালোক সংশ্লেষণ কৰে গতিকে ইয়াতে এনেধৰণৰ নহয় যে এইটো আৰু এইটো চিৰিয়েলি যে হ'ব লাগিব এনেকুৱা কথা নহয় এইটো আগতো হ'ব পাৰে এইটো পিছত হ'ব পাৰে জাষ্ট ডিপেণ্ডিং অন দ্য চিটুৱেশ্যন যে মানে ক'ত বস্তুটো আছে এতিয়া আমাৰ ইফালে যদি ধৰি লওক কওঁ যে আমাৰ অসমত বিভিন্ন ঠাইত বেছিভাগ ঠাইতে যেনিবা আমাৰ এনেধৰণৰ গছে পোৱা যায় য'ত কি হয় এই চিৰিয়েলি হয় প্ৰথমতে শক্তি শোষণ কৰে তাৰপিছত পানীৰ অণু ভঙাই তাৰপিছত কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েকশ্যন কৰে ঠিক আছে কিন্তু মৰুভূমিত থকা উদ্ভিদৰ ক্ষেত্ৰত এইটো অলপমান বেলেগ হয় এতিয়া কিছুমান ইম্পৰ্টেণ্ট ডিটেইলছ আমি চাব লাগিব যে যিখিনি কাৰ্বহাইড্ৰেট আমাক লাগে আমাক নহয় উদ্ভিদক যিখিনি কাৰ্বহাইড্ৰেট লাগে সেইখিনি কি হয় ব্যৱহাৰ হয় ঠিক আছে আৰু যিখিনি আমাক নালাগে ধৰি লওক যিখিনি আমাৰ দৰকাৰ নাই সেইখিনি কি হয় শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে উদ্ভিদৰ ক্ষেত্ৰত কৈছোঁ এইটো গতিকে যিখিনি কাৰ্বহাইড্ৰেট লাগে লগে লগে ব্যৱহাৰ হয় আৰু যিখিনি নহয় সেইখিনি কি হয় সঞ্চিত হৈ থাকে আৰু কি হিচাপে সঞ্চিত হৈ থাকে শ্বেতসাৰ হিচাপে এইটো বস্তু মনত ৰাখিব এইটো বস্তু MCQ বা হিচাপত আহিব পাৰে যে কি হিচাপত সংৰক্ষণ হৈ থাকে শ্বেতসাৰ বা শ্বেত সাৰ বুলি ক'ব পাৰে ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট ডিটেইলছ যিটো আমাৰ দিয়া আছে ঠিক আছে এইটো আমাৰ উদ্ভিদৰ ক্ষেত্ৰত কিন্তু প্ৰাণীৰ ক্ষেত্ৰত কি প্ৰাণীৰ ক্ষেত্ৰত যিখিনি আমাৰ খাদ্য গ্ৰহণ কৰে সেইখিনি আমি গ্লাইক'জেন হিচাপে সংৰক্ষণ কৰোঁ যদি ইয়াতে যিটো আমাৰ শ্বেতসাৰ হিচাপে সংৰক্ষণ হয় তো ইয়াতে কি হ'ব ইয়াতে আমাৰ গ্লাইক'জেন হিচাপে সংৰক্ষণ হয় ঠিক আছে তো এই গ্লাইক'জেনৰ পৰা কি হয় লাহে লাহে যেতিয়া আমি কামবোৰ কৰোঁতে এইবোৰৰ পৰা কি হয় আমাৰ গ্লাইক'জেনৰ পৰা শক্তি আহৰণ কৰে সেইকাৰণে কি হয় এই যেতিয়া আমি ধৰি লওক খাদ্য নাখাওঁ তথাপিতো আমাৰ বডিটো কাম কৰি থাকে কিন্তু কেনেকৈ কাম কৰি থাকে এইটো হৈছে এই গ্লাইক'জেন স্তৰৰ পৰা কি হয় আমাৰ শক্তি শোষণ কৰে ঠিক আছে তো এইখিনি হ'ল আমাৰ ইম্পৰ্টেণ্ট ডিটেইলছ অলপ ভালকৈ পঢ়িব এইখিনি যাতে মনত থাকে আৰু বাকী সালোক সংশ্লেষণৰ বিক্ৰিয়াটো চাব সালোক সংশ্লেষণৰ বিক্ৰিয়া কি সৃষ্টি হয় কি নহয় এইখিনি চাব ঠিক আছে সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ ৰোলটো যিটো আছে কামটো কি হ'ব এইটো যে প্ৰথমতে কি হয় পত্ৰহৰিত সংৰক্ষণ কৰা হয় সূৰ্যৰ ৰশ্মি তাৰপিছত ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰা হয় আৰু পানী আৰু অণু কি হয় হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰা হয় এইটো হৈছে আমাৰ কি পত্ৰহৰিতৰ কাম ঠিক আছে এতিয়া এই যে এইমাত্ৰ অলপ আগতে ক'লোঁ যে এইখিনি আমাৰ কি এইখিনি হৈছে আমাৰ কি ৰক্ষী কোষ এই ৰক্ষী কোষৰ কাম কি ৰক্ষী কোষৰ কাম হৈছে যে আমাৰ পাতৰ ভিতৰত আৰু বাহিৰত পানীৰ বা গেছৰ আদান প্ৰদান কৰা ঠিক আছে তো ইয়াতে আমাৰ পত্ৰৰন্ধ্ৰৰ কাৰ্যপ্ৰণালীৰ বিষয়ে চাওক যে পত্ৰৰন্ধ্ৰৰ ভিতৰত কি দেখা যায় এইটো হৈছে প্ৰথমতে ক্ল'ৰ'প্লাষ্ট যিটো সেউজীয়া দেখা পাই এইটো হৈছে ক্ল'ৰ'প্লাষ্ট আৰু যিটো মাজৰ এইটো গাঁতা নিচিনা আছে এইটো হৈছে নেকি পত্ৰৰন্ধ্ৰ বা ইংৰাজী বুলি কয় ষ্ট'মেটেল প'ৰ বুলি কয় আৰু ইয়াৰ কাপত যে এই কিডনী টাইপৰ এইটো বস্তু আছে এইটো কি বুলি কয় গাৰ্ড চেল বা ৰক্ষী কোষ বুলি কয় ঠিক আছে তো ইয়াতে চাওঁ মুকলি অৱস্থা কেনেকৈ পায় প্ৰথমতে ৰক্ষী কোষলৈ যদি পানী সোমায় ৰক্ষী কোষ মানে হৈছে এই চাইডৰ দুটা তো এই চাইডৰ দুটা যদি প্ৰথমতে পানী সোমায় পাছত কি হয় এইটো এতিয়া আমি গম পাওঁ যে বুট বা ধৰি লওক এনেধৰণৰ বস্তুবিলাক বাদাম বা এনেধৰণৰ বস্তুবিলাকত কি হয় যদি পানীত ফিটাই থওঁ বা পানীত ভিজাই থ'লে কি হয় তাৰ ভিতৰত পানী সোমায় আৰু সেইটো ফুলি যায় হয়নে নাই অলপমান ডাঙৰ হয় তো ঠিক তেনেদৰে এইটো হৈছে যে এইটো কি হয় প্ৰথমতে পানী যদি ৰক্ষী কোষত পানী প্ৰৱেশ কৰাৰ পিছত কি হয় এইটো ফুলি যায় পুৰা একদম ঠিক আছে এইটো ফুলি যোৱাৰ পিছত কি হয় সি নিজৰ আকৃতি পায় আৰু নিজৰ আকৃতি পোৱা মানে কি নিজৰ আকৃতি আচলতে কি হয় কিডনী টাইপৰ তো আকৃতি পোৱাৰ লগে কি হয় মাজত এটা গেপ সৃষ্টি হয় তো এই গেপটোৰ মাজেৰে কি হয় আমাৰ গেছ বা জলীয় বাষ্প কি হয় আদান প্ৰদান হয় ঠিক আছে ককবোৰ স্ফীত হয় আৰু ৰন্ধ্ৰ মুকলি হয় ঠিক আছে আৰু যেতিয়া বন্ধ হয় কেনেকৈ হয় যেতিয়া এই ৰক্ষী কোষৰ পৰা পানীটো ওলাই যায় তেতিয়া কি হয় এতিয়া আৰু শুকাই যাব তো শুকাই যোৱাৰ পাছত কি হয় এইটো মাজে মাজে যিটো গেপ আছে গেপটো লাহে লাহে কমি থাকে গেপটো লাহে লাহে কমি একদম বন্ধ হৈ যায় ঠিক আছে ইয়াতে তো বন্ধ হৈ যোৱাৰ পাছত কি হয় আমাৰ আদান প্ৰদান বন্ধ হৈ যায় ঠিক আছে তো এতিয়া
যদি কুৱেশ্যন আহে যে আমাৰ পত্ৰৰন্ধ্ৰৰ কাৰ্যপ্ৰণালী কেনেধৰণে মুকলি হয় বা কেনেধৰণে বন্ধ হয় তো কাৰ ওপৰত ডিপেণ্ড কৰে এইটো হৈছে আমাৰ কি ৰক্ষী কক্ষত থকা পানীৰ ওপৰত ডিপেণ্ড কৰে আল্টিমেটলি পানীৰ ওপৰতে ডিপেণ্ড কৰে ৰক্ষী কক্ষত থকা ৰক্ষী কক্ষত যেতিয়া পানী আহিব তেতিয়া কি হ'ব মুকলি হ'ব ৰক্ষী কক্ষত যেতিয়া পানী গুচি যাব তেতিয়া কি হ'ব এইটো বন্ধ হ'ব ঠিক আছে এতিয়া আমি আহোঁ পৰবশিত পৰিপুষ্টি এতিয়া পৰবশিত পৰিপুষ্টি মানে কি ধৰি লওক আমি অলৰেডি কোৱা হৈছে যে যিবিলাক জীৱই কি হয় বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ হয় এতিয়া গৰু ছাগলী হৰিণে কি হয় ঘাঁহ খায় তো ঘাঁহটো এটা জীৱ হয় নাই বাঘ সিংহ কি খায় হৰিণ বা ছাগলী খায় ঠিক আছে হৰিণ বা ছাগলীও এটা জীৱ আকাশীলতা জক অকণি এইবোৰে কি খায় এইবোৰে খায় বেলেগৰ পৰাই লয় বেলেগ উদ্ভিদৰ পৰাই লয় বা বেলেগ জীৱৰ পৰাই লয় কিন্তু এইবিলাকে জীৱটোক নমৰাকৈ খায় এইবিলাকত কি হয় এইবিলাকৰ যদি গৰু ছাগলীয়ে ঘাঁহ খায় তো মানে ঘাঁহডাল মৰি যায় বেচিকেলি বাঘ সিংহই যদি খাব লাগে তো হৰিণ ছাগলী খালে কি হ'ব হৰিণ ছাগলী মৰি যাব লাগিব কিন্তু আকাশীলতা জক অকণি আদিয়ে আমাৰ যদি ধৰি লওক জকে আমাক খায় আমি কি মৰি যাওঁ নেকি নাযাওঁ হয় নাই কিন্তু অকণি যদি খায় আমি মৰি যাওঁ নেকি নাযাওঁ আকাশীলতাই তেনেকৈ যদি গছত থাকে গছডাল ঠিকেই থাকে জাষ্ট খালি আকাশীলতাটোলৈ নিজে অলপ পুষ্টি আহৰণ কৰে ঠিক আছে তো এই যিটো পুষ্টি আছে এই পুষ্টিটো কি বুলি কোৱা হয় পৰজীৱী পৰিপুষ্টি বুলি কোৱা হয় এতিয়া পৰপক্ষিতৰ ভিতৰতে আৰু এটা নিয়ম আছে পৰজীৱিত ঠিক আছে পৰজীৱী পৰিপুষ্টি এই যিবিলাক জীৱ আছে এইবিলাক কি বুলি কোৱা হয় পৰজীৱী উদ্ভিদ বা প্ৰাণী বুলি কোৱা হয় ঠিক আছে তো এতিয়া আমি আহোঁ এককোষী জীৱ প্ৰথমতে আমি এমিবাৰ বিষয়ে চাওঁ যিহেতু এমিবাৰ বিষয়ে দিয়া আছে তো এমিবাৰ জীৱৰ পোষণ কেনেকৈ ধৰণৰ হয় চাওঁ প্ৰথমতে কি হয় এমিবা এইটো ধৰি লওক এমিবাই যেতিয়া এমিবাৰ ওচৰত খাদ্য আহিব তেতিয়া সি হয় ডিটেক্ট কৰিব যে কোনফালে খাদ্য আছে যে খাদ্য থকা বুলি গম পাব তো থকা বুলি গম পোৱাৰ লগে লগে সি কি হ'ব নেক্সট স্পেটত যাব কুটপাত সৃষ্টি কৰিব কুটপাত সৃষ্টি কিয় কৰিব কাৰণ চা সিহঁতৰ মুখ নাই খাবৰ কাৰণে আমি যেনেকৈ মুখেৰে খাওঁ আমাৰ মুখ আছে আমি মুখেৰে খাব পাৰোঁ কিন্তু সিহঁতৰ মুখ নাই তো সিহঁতে কি হয় যিফালে খাদ্যটো আছে সিফালেদি কি কৰিব কুটপাত সৃষ্টি কৰিব কুটপাত মানে আমাৰ যিটো বডি আছে বডিটোক এনেধৰণে ছেভ কৰিব যাতে সেইটো খাব পাৰে বা সেইটো ঘেৰিব পাৰে ঠিক আছে তো এতিয়া কি হ'ল প্ৰথমতে কুটপাত সৃষ্টি কৰিল এইটো কুটপাত দুডাল ওলাল খাদ্যটো কি হ'ল আগুৰি ধৰিল তো খাদ্যটো আগুৰি ধৰি কি হ'ব এতিয়া একদম বন্ধ হৈ ল'ব আৰু এতিয়া কি হ'ব এইটো খাই দিব ঠিক আছে খাই দিয়ে একদম পূৰা হজম চব কৰিব তাৰপিছত ইয়াতে পচন আৰু শোষণ হৈ যাব ঠিক আছে তো এইটোৱে আচলতে বিশেষকৈ আমাৰ কি হয় এমিবাৰ জীৱন প্ৰক্ৰিয়া এমিবাৰ খাদ্য প্ৰণালী এমিবাৰ পোষণ কেনেধৰণে হয় প্ৰথমতে খাদ্য চিনাক্তকৰণ হয় তাৰপিছত কুটপাত সৃষ্টি হয় কুটপাত সৃষ্টি মানে এই বাহিৰত যে দুডাল আঙুলি নিচিনা ওলাইছে এই দুডাল কি বুলি কয় কুটপাত বুলি কয় বা ইংৰাজীত কি বুলি কয় চিউডোপডিয়া বুলি কয় ঠিক আছে তাৰপিছত কুটপাতৰ পাছত কি হয় খাদ্য ঋক্তিকা গঠন খাদ্য ঋক্তিকা মানে যিটো বডিৰ ভিতৰত যিটো খাদ্যটো সমান তো এইটো খাদ্য ঋক্তিকা এইটো হৈছে খালী ঠাই এইটো চাৰিওফালে আগুৰি লৈছে তো এইটো হৈছে খাদ্য ঋক্তিকা সৃষ্টি হ'ল আৰু তাৰপিছত হজম কৰি পাচন আৰু শোষণ কৰে ঠিক আছে এইটো হৈছে আমাৰ এমিবাৰ খাদ্য প্ৰণালী এতিয়া আমাৰ মানুহৰ ক্ষেত্ৰত কেনেধৰণে হয় মানুহৰ ক্ষেত্ৰতো আমি গম পাওঁ মানুহৰ ক্ষেত্ৰত কেনেধৰণে হয় প্ৰথমতে আমি মুখেৰে খাওঁ তাৰপিছত পেটত যায় পেটৰ পৰা ক্ষুদ্ৰান্তৰত তাৰপিছত বৃহদান্তৰত তাৰপিছত আমাৰ বাহিৰত ওলাই যায় ঠিক আছে তো এইটোৱে বিশেষকৈ তো কিন্তু আমাৰ বহুতে ভাবে যে আমাৰ খাদ্য যিটো খাদ্য খোৱাৰ পিছত আমাৰ কি হয় আমাৰ পেটত যায় হজম হয় কিন্তু একচুৱেলি এইটো ভুল কি হয় আমাৰ মুখ যে আছে আমি যে খোৱাৰ পিছত যে আমি চবালোঁ এই চবাৰ পৰা আচলতে কি হয় আমাৰ যিটো হজম কাৰ্য আছে হজম কাৰ্যটো সম্পন্ন হৈ আছে ইয়াতে আমাৰ লালতিৰ লগত লগ লাগে ঠিক আছে আমি বিশেষকৈ বুজিম এইটো তো এতিয়া চাওক কি হয় প্ৰথমতে মুখ ওপৰত চাওঁ মুখ ওপৰত মানে আমাৰ যিটো খাওঁ আমি কি হয় মুখ ওপৰত কি হয় তাতে কি হয় খাদ্য চবাই ভাঙে এতিয়া খাদ্যটো ভাঙে যদি পানীয় বস্তু আছে তেনেহ'লে ডাইৰেক্ট খাব পাৰে কিন্তু যদি গোটা বস্তু আছে কি হয় চবাই খাব লাগে গতিকে কি হ'ব তেতিয়া তাতে খাদ্য বস্তু চবাই ভাঙে আৰু লগতে কি হয় এই যে আমাৰ লালতী ৰখি কি হয় লালতী এমাইলেজ এইটো নিঃসৰণ কৰে লালতী এমাইলেজে কি কৰে খাদ্যৰ প্ৰাথমিক পচন ঘটায় প্ৰাথমিক পচন বনায় কি অলপমান যিটো জটিল কাৰ্বহাইড্ৰেট আছে তাৰ পৰা সৰল কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰ কৰিব আৰম্ভ কৰে আৰু লগতে কি হয় যিটো খাদ্য বস্তুটো পিছল কৰে যাতে আমাৰ যিটো খাদ্য নলী আছে খাদ্য নলীৰ মাজেৰে ভালদৰে যাব পাৰে ঠিক আছে সেইকাৰণে কি হয় লালতী এমাইলেজে খাদ্য বস্তুটোক পিছল কৰে লগতে কি হয় প্ৰাথমিক পচন কৰে ঠিক আছে তো লালতী যিটো লালতী ৰস আছে লালতী ৰসৰ কি থাকে লালতী এমাইলেজ যিটো মনত ৰাখিব নিশ্চয় লালতী ৰসৰ কি থাকে লালতী এমাইলেজ থাকে আৰু যাৰ দ্বাৰা কি হয় আমাৰ যিটো খাদ্য বস্তু আছে খাদ্য বস্তুটো পিছল হয় লগতে কি হয় খাদ্য বস্তুটো সৰল কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰিত হয় ঠিক আছে এতিয়া খাদ্যনলীত কি হয় খাদ্যনলীৰ পৰা প্ৰথমতে গ'ল খাদ্যনলী কি হয় আমাৰ মুখেৰে গিলাৰ পিছত খাদ্যনলীৰ মাজেৰে গতি কৰিব আৰু এই খাদ্যনলীৰ মাজেৰে যে গতি কৰে খাদ্যনলীৰ মাজেৰে গতি কৰা আচলতে কি হয় এটা মুভমেণ্ট আছে ঠিক আছে খাদ্যনলীৰ মুভমেণ্টটো কি হয়
সংকোচন প্ৰসাৰণ এনেধৰণে আমাৰ কি হয় মানে মুভমেণ্টটো হয় নে কি হয় প্ৰথমতে খাদ্য নলীডাল সংকোচন হ'ব তাৰপিছত ঠেলি দিব প্ৰসাৰণ হ'ব সংকোচন প্ৰসাৰণ মানে এনেধৰণে যাব ঠিক আছে আৰু এই যিটো মুভমেণ্ট আছে এইটো কি বুলি কয় পেৰিষ্টেলিক মুভমেণ্ট বুলি কোৱা হয় ঠিক আছে এতিয়া সংকোচন আৰু প্ৰসাৰণ গতিৰ দ্বাৰা কি হয় খাদ্যবস্তু মুখৰ পৰা পাকস্থলীলৈ যায় এতিয়াহে আমাৰ পাকস্থলী বা পেটত আহিল ঠিক আছে এতিয়া কি হৈছে এতিয়া কি হয় পাকস্থলীৰ বেৰত থকা যিবিলাক গেষ্ট্ৰিক গ্ৰন্থি আছে গেষ্ট্ৰিক গ্ৰন্থি মানে পাকস্থলীৰ বেৰত কিছুমান কি থাকে গেষ্ট্ৰিক গ্ৰন্থি থাকে ঠিক আছে আমাৰ যিকোনো ছালতে আমাৰ কি থাকে গ্ৰন্থি থাকে এতিয়া ধৰি লওক আমাৰ যিবিলাক ছাল আছে ছালত কি থাকে আমাৰ ছালত কিছুমান ফেটছ থাকে লগতে আমাৰ কি থাকে আমি যে ঘাম ওলোৱাটো আমাৰ গ্ৰন্থি থাকে না ঠিক আছে তো আমাৰ বিভিন্ন ধৰণৰ অংশত আমাৰ কি থাকে বিভিন্ন ধৰণৰ গ্ৰন্থি থাকে তো পাকস্থলীতো কি থাকে গেষ্ট্ৰিক গ্ৰন্থি থাকে তো গেষ্ট্ৰিক গ্ৰন্থি থাকে কি হয় আমাৰ হাইড্ৰক্লৰিক এচিড পেপচিন উৎসেচক আৰু লগতে কি হয় শ্লেজমা নিঃসৰণ কৰে ঠিক আছে পাকস্থলীৰ বেৰত থকা যিটো গেষ্ট্ৰিক গ্ৰন্থি আছে কি নিঃসৰণ কৰে হাইড্ৰক্লৰিক এচিড পেপচিন উৎসেচক আৰু শ্লেজমা নিঃসৰণ কৰে এতিয়া তিনিটাৰে কাম কি চাওক যিটো হাইড্ৰক্লৰিক এচিডে কি কৰে যিটো খাদ্যখিনি আছে খাদ্যখিনি কি কৰে আমলিক কৰে মানে এচিডিক কৰে পেলাই ঠিক আছে কিয় এচিডিক কৰিব লাগে যিটো আমাৰ পেপচিন উৎসেচক আছে পেপচিন উৎসেচকে আচলতে কি হয় এচিডিক মাধ্যমতহে তাই কাম কৰিব পাৰে ঠিক আছে যদিহে ঠিকমতে এচিডিক নহয় বা ঠিকমতে যদি আমলিক নহয় সি কি কৰিব পাৰে কাম কৰিব নোৱাৰে তো সেইকাৰণে কি হয় আমাৰ হাইড্ৰক্লৰিক এচিডে কি কৰে সেই কামখিনি কৰে যে আমাৰ যিটো খাদ্যবস্তু আছে খাদ্যবস্তুটো আমলিক কৰে আৰু বীজাণু ধ্বংস কৰে ঠিক আছে পেপচিনে কি কৰে পেপচিনে কৰিব প্ৰটিন পাচন কৰে প্ৰথমতে যিখিনি প্ৰটিন আছে প্ৰটিনখিনি কি কৰিব পাচন কৰিব প্ৰথমতে ঠিক আছে আৰু শ্লেজমাই কি কৰে শ্লেজমা যে আছে শ্লেজমাই কি কৰে এতিয়া চা পাকস্থলীৰ ভিতৰত ইমান তীব্ৰ এটা এচিড হৈ আছে হয় নাই হাইড্ৰক্লৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিডটো এনেকুৱা নহয় যে পূৰা পাতল হাইড্ৰক্লৰিক মানে লঘু হাইড্ৰক্লৰিক এচিড নহয় গাঢ় হাইড্ৰক্লৰিক এচিড ঠিক আছে ইয়াৰ pHৰ মান বহুত কম হয় তথাপি আমাৰ স্কিনত কিন্তু একো নহয় তো ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে এই যে শ্লেজমা নিঃসৰণ কৰে যে এই শ্লেজমাৰ কাৰণে আমাৰ কি হয় দেহাত আমাৰ যিটো স্কিন আছে স্কিনত একো নহয় ঠিক আছে এই শ্লেজমাই কি কৰে পাকস্থলীৰ ভিতৰত যিটো আৱৰণ আছে তাক এচিড ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে এই শ্লেজমাৰ কাম কি যিটো পাকস্থলীৰ ভিতৰত আৱৰণখন আছে তাক কি বোলে এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে ঠিক আছে আমি বুজি পাইছোঁ এইখিনি অ'কে নেক্সট এতিয়া আমাৰ যিটো আমাৰ পাকস্থলী আছে পাকস্থলীৰ পৰা যিখিনি খাদ্য আছে খাদ্যখিনিত আমাৰ কি হ'ব নেক্সট ষ্টেজত যাব ঠিক আছে ক'ৰ পৰা আহিব এতিয়া চা নেক্সট ষ্টেজত কি হ'ব যিহেতু আমাৰ যকৃত আছে যিটো লিভাৰ আছে লিভাৰৰ পৰা কি কৰিব লিভাৰটো আমি গম পাওঁ চবতছে আটাইতকৈ ডাঙৰ গ্ৰন্থি হয় নাই তো লিভাৰৰ পৰা কি কৰিব এইবাৰ পিত্তৰস নিঃসৰণ কৰিব ঠিক আছে এইটো ক'ত হ'ব এইটো আচলতে কি হয় ক্ষুদ্ৰান্তত হয় ঠিক আছে এইটো আমাৰ ইয়াৰ পৰা কি হ'ব ক্ষুদ্ৰান্তত আহিব প্ৰথমতে ক্ষুদ্ৰান্তত আমাৰ এইটো বস্তু হ'ব ঠিক আছে তো যকৃতত কি হয় পিত্তৰস আছে পিত্তৰস নিঃসৰণ কৰে পিত্তৰসত কি হয় পিত্তৰসত যিবিলাক ক্ষুদ্ৰান্ত আছে ক্ষুদ্ৰান্তত থকা যিবিলাক ডাঙৰ চৰ্বি আছে ডাঙৰ চৰ্বি কণিকাবিলাক সৰু চৰ্বি কণিকালৈ ভাঙে ঠিক আছে এই যিটো প্ৰচেছ আছে এই প্ৰচেছটো কি বুলি কোৱা হয় ইমালচিফিকেশ্যন বুলি কোৱা হয় ঠিক আছে তো কি হয় আমাৰ যিটো যকৃত আছে যকৃতে আমাৰ পিত্তৰসক আচলতে ইংৰাজীত কি বুলি কোৱা হয় বাইল জুচ বুলি কোৱা হয় ঠিক আছে বাইল জুচ ঠিক আছে বাইল জুচ এই বাইল জুচ মানে এইটো কি হয় আমি যে তিতা পানী বুলি কয় তিতা পানী ঠিক আছে আমাৰ ইফালে কি হয় তিতা পানী বুলি কয় তো সেই পিত্তৰস পিত পানী আচলতে পিত পানী ঠিক আছে পিত পানী বুলি কয় না তো সেই পিত পানী কি হয় নিঃসৰণ হয় আৰু পিত পানী কি হয় তিতা হয় এইটো যিহেতু আমাৰ কি হয় ক্ষাৰকীয় হয় ইয়াতে ক্ষাৰকীয় কিয় হ'ব লাগে সেইটো কাৰণ আছে ক্ষাৰকীয় কিয় হ'ব লাগে ইয়াতে যে আমাৰ ট্ৰিপচিন আৰু লাইপেজ আছে এই লাইপেজে কি কৰিব পাৰে ট্ৰিপচিন আৰু লাইপেজে ক্ষাৰকীয় মাধ্যমত কাম কৰে যেনেকৈ ইয়াতে আমাৰ কি হয় পেপচিনে এচিডিক মাধ্যমত কাম কৰে আমলিক মাধ্যমত ঠিক আছে কিন্তু ইয়াতে আমাৰ কি হয় ইয়াতে আমাৰ যিটো ট্ৰিপচিন আৰু লাইপেজ আছে ই ক্ষাৰকীয় মাধ্যম লাগে সেইকাৰণে কি কৰা হয় পিত্তৰস নিঃসৰণ কৰা হয় এইটো কি হয় পিত্তৰসে কি কৰে ডাঙৰ চৰ্বি অনুকণিকাবিলাক কি হয় সৰু চৰ্বি কণিকালৈ ভাঙি দিয়ে আৰু ইয়াক কি বুলি কয় ইমালচিফিকেশ্যন বুলি কয় আৰু ইয়াৰ পিছতে আমাৰ কি হয় ট্ৰিপচিন আৰু লাইপেজে কাম কৰে ট্ৰিপচিনে কি কৰে প্ৰটিন পাচন কৰে যেনেকৈ পেপচিন আছে পেপচিনৰ দৰে ট্ৰিপচিনে কি কৰে প্ৰটিন পাচন কৰে আৰু যিটো লাইপেজ আছে লাইপেজে কি কৰে যিটো চৰ্বি আছে চৰ্বি কি কৰে হজম কৰে ঠিক আছে কোনটো চৰ্বি হজম কৰে মনত ৰাখিব ডাঙৰ চৰ্বিটোক নহয় যেতিয়া সৰু কণিকালৈ যে ভাঙিল এই সৰু কণিকাৰ যিটো ভাঙা আছে এই সৰু কণিকাটোক কি হয় কি কৰে আমাৰ হজম কৰে ঠিক আছে এতিয়া আমাৰ কি হ'ব ক্ষুদ্ৰান্তত আহিব মেইনলি মানে বেছিকৈ ক্ষুদ্ৰান্তত আহিব তো ক্ষুদ্ৰান্ত অহাৰ পিছত কি হ'ব চাওক এই ক্ষুদ্ৰান্ত যিটো আছে ক্ষুদ্ৰান্ত হৈছে এইটো এই যে সৰু সৰু নাৰী বিধি থাকে না এইবিলাক আমাৰ ক্ষুদ্ৰান্ত ঠিক এই ক্ষুদ্ৰান্তত কি হ'ব আটাইতকৈ দীঘল অংশ আমি গম পাওঁ ঠিক আছে ইয়াৰ কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি সম্পূৰ্ণৰূপে পাচন ঘটে তাৰমানে ইয়াৰ পাছত আৰু পাচন কৰিব লগা বস্তু নাই যদি ইয়াৰ পাছত যদি বস্তুখিনি গৈছে তাৰ মানে কিখিনি ৱেষ্ট প্ৰডাক্ট সেইখিনি মানে হজম কৰিব পৰা নাই ঠিক আছে তো কি হয় ইয়াতে কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বি কি হয় সম্পূৰ্ণৰূপে পাচন ঘটে
তৃণভোজী প্ৰাণী কি হয় ক্ষুদ্ৰাণুত দীঘল হয় তৃণভোজী প্ৰাণী যিবিলাক আছে তৃণভোজী প্ৰাণী মানে যেতিয়া গৰু ছাগলী হয় নাই হৰিণা এইবিলাক হৈছে কি তৃণভোজী এইবিলাকৰ কি হয় যিবিলাক ক্ষুদ্ৰাণু আছে ক্ষুদ্ৰাণু কি হয় বহুত দীঘল হয় কিয় হয় কাৰণ যিবিলাক আমাৰ তৃণভোজী প্ৰাণী যিবিলাক ঘাঁহ খায় ঘাঁহগিলাত কি থাকে চেলুলোজ থাকে আৰু যিবিলাক চেলুলোজ আছে চেলুলোজবিলাক হজম কৰোঁতে কি হয় বহুত মানে এই যিটো ক্ষুদ্ৰাণু আছে ক্ষুদ্ৰাণুত দীঘল হোৱাটো অতি প্ৰয়োজন কিন্তু মাংসভোজী কি হয় ছুটি হয় মাংসভোজী যিহেতু ঘাঁহ নাখায় চেলুলোজ নাখায় গতিকে কি হয় মাংসভোজীবিলাক ছুটি হয় ঠিক আছে এই ক্ষুদ্ৰাণুৰ কি হয় চাওক ক্ষুদ্ৰাণুৰ কি হয় যিবিলাক আঙুলিৰ দৰে যিবিলাক প্ৰৱৰ্ধক আছে ঠিক আছে ক্ষুদ্ৰাণুৰ কি থাকে আঙুলিৰ নিচিনা কিছুমান বেৰত কিছুমান আঙুলিৰ নিচিনা প্ৰৱৰ্ধক থাকে ঠিক আছে প্ৰৱৰ্ধক মানে আঙুলিৰ নিচিনা বস্তু ওলাই থাকে যে বৰ্ধিত অংশ মানে দিব ঠিক আছে ওলাই থাকে আৰু সেইবিলাক কি বুলি কয় ফিলাই বুলি কয় আৰু এই ফিলাইবোৰে কি কৰে প্ৰথমতে যিখিনি সৰলীকৃত পুষ্টি দ্ৰব্য আছে বা ইয়াৰ পৰা যিখিনি হজম কৰা বস্তু আছে হজম কৰা বস্তুখিনি কি কৰে তেজৰ পৰা যিটো বস্তুখিনি যায় না সেই বস্তুখিনি তাৰ মাজেৰে যায় মাজেৰে যোৱাৰ পিছত কি হয় তাৰ পৰা যিখিনি পোষণ আছে ধৰি লওক প্ৰটিন হওক বা কাৰ্বহাইড্ৰেট হওক চৰ্বি হওক সেইখিনি কি হয় তেজৰ কি হয় বস্তুখিনি লৈ লয় ঠিক আছে তো বুজি পাইছে কি কৰোঁ মানে কি হয় যিখিনি আমাৰ খাদ্য হজম হ'ল খাদ্য হজম হোৱাৰ পিছত ক্ষুদ্ৰাণুত যে গ'ল ক্ষুদ্ৰাণুৰ পৰা কি কৰিব যি ফিলাইয়ে যিখিনি পুষ্টি আছে পুষ্টি দ্ৰব্যখিনি ল'ব পুষ্টি দ্ৰব্যখিনি লৈ কি হ'ব তেজৰ লগত মিহলি কৰি দিব এতিয়া তেজৰ লগত মিহলি কৰি দিলে কি হ'ব যিহেতু বস্তুখিনি আহিছে ক'ত পেটত আমাৰ কিন্তু পেটৰ পৰা আমাৰ ব্ৰেইনতো যাব লাগিব বা আমাৰ মুখতো আহিব লাগিব বা আমাৰ হাততো আহিব লাগিব এতিয়া যাব কেনেকৈ তো কি হ'ব এই যে ক্ষুদ্ৰাণুত যিখিনি ফিলাই আছে ফিলাইখিনিয়ে সেইখিনি তেজত মিহলি কৰি দিব আৰু তেজৰ পৰা কি কৰিব এতিয়া সকলো অংশত পৰিবহণ হ'ব ঠিক আছে তো এতিয়া ক্ষুদ্ৰাণুৰ পিছত কি হ'ব বৃহদান্ত্ৰত আহিব বৃহদান্ত্ৰত কি হ'ব যিখিনি অপাচিত খাদ্য বস্তু আছে যিখিনি মানে পচন হোৱা নাই তো সেই পচন নোহোৱা যিখিনি খাদ্য বস্তু আছে সেই পচন নোহোৱা খাদ্য বস্তুখিনি ইয়াৰ মাজেৰে পাৰ হৈ যাব আৰু পাৰ হৈ যোৱাৰ লগে লগে কি হ'ব যিখিনি অতিৰিক্ত পানী আছে ঠিক আছে অতিৰিক্ত পানীৰ যিখিনি লৱণ আছে সেইখিনি কি হ'ব শোষণ কৰি ল'ব অতিৰিক্ত পানী তো অতিৰিক্ত পানী আৰু লৱণ শোষণ কৰি ল'ব তো যিখিনি বাকী থকা যিখিনি অৰ্ধগত আৱৰ্জনা আছে বাকী থকা যিখিনি অৰ্ধগত আৱৰ্জনা মানে ধৰি লওক এতিয়া খাদ্যখিনি আমাৰ ক্ষুদ্ৰাণুত হজম হ'ল কিন্তু ক্ষুদ্ৰাণুৰ পৰা যিখিনি মানে হজম নোহোৱা বস্তু বাহিৰলৈ আহিল তো সেইখিনি কি হ'ব এতিয়া মললৈ ৰূপান্তৰ কৰিব ঠিক আছে মললৈ ৰূপান্তৰ কৰিব আৰু এই মলাশয়ত আমাৰ কি হ'ব এইটো জমা হ'ব ঠিক আছে তো মলাশয়ত জমা হোৱাৰ পিছত কি হ'ব যেতিয়া আমাৰ প্ৰেছাৰ বাঢ়িব বেছি হ'ব আমাৰ মলাশয়ৰ নধৰা হ'ব তেতিয়া কি হ'ব আমাৰ গম বা কি হয় তেতিয়া ঠিক আছে তেতিয়া মলখিনি কি হয় বাহিৰলৈ নিষ্কাশিত কৰা হয় ঠিক আছে এইখিনি আমাৰ কি হয় বেছিকেলি আমাৰ পৰিপুষ্টি কেনেধৰণে হয় প্ৰথমতে মুখৰ ষ্টাৰ্ট হয় মুখৰ পৰা প্ৰথমতে খাদ্য নলীৰ মাজেৰে যায় খাদ্যৰ নলীৰ মাজত যিখিনি মুভমেণ্ট আছে এইটো কি বুলি কয় পেৰিষ্টেলিক মুভমেণ্ট বুলি কোৱা হয় তাৰপিছত পাকস্থলীত যায় পাকস্থলী বেলৰ পৰা কি হয় এই হাইড্ৰক্লৰিক এচিড পেপচিন আৰু শ্লেজমা থাকে হাইড্ৰক্লৰিক এচিডে আমলিক কৰে পেপচিনে প্ৰটিন পাচন কৰে আৰু শ্লেজমাই কি কৰে যিখিনি আমাৰ স্কিন আছে স্কিনখনক এচিডৰ প্ৰক্ৰিয়াৰ পৰা ৰক্ষা কৰে যকৃতে কি কৰে পিত্তৰস নিঃসৰণ কৰে পিত্তৰসে কি কৰে ক্ষুদ্ৰাণুত যিখিনি ডাঙৰ চৰ্বি আছে ডাঙৰ চৰ্বি কণিকা সৰু কণিকালৈ ভাঙি দিয়ে ইয়াক কি বুলি কয় ইমালচিফিকেশ্যন বুলি কোৱা হয় অগ্নাশয় ৰস নিঃসৰণ কৰে অগ্নাশয় গ্ৰন্থিয়ে তো অগ্নাশয় গ্ৰন্থিয়ে কি কৰে ট্ৰিপচিন আৰু লাইপেজ উৎসেচক নিঃসৰণ কৰে তাৰপিছত ট্ৰিপচিন আৰু লাইপেজে কি কৰে বেলেগ বেলেগ কাম কৰে ট্ৰিপচিনে কৰে প্ৰটিন পাচন লাইপেজে কৰে চৰ্বি হজম ঠিক আছে ক্ষুদ্ৰাণুত কি হয় ক্ষুদ্ৰাণুত আমাৰ যিখিনি বস্তু আছে কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিখিনি সম্পূৰ্ণৰূপে পাচন ঘটে ফিলাইয়ে কি কৰে সেইখিনি যিখিনি পুষ্টিকৰ বস্তু আছে সেইখিনি লয় আৰু আমাৰ কি হয় তেজত মিহলি কৰি দিয়ে আৰু তেজত মিহলি কৰি দিলে আমাৰ গোটেই দেহাত বা গোটেই বডিত আমাৰ কি হয় সঞ্চাৰ হয় তাৰপিছত বৃহদান্ত্ৰত আহে বৃহদান্ত্ৰত আমাৰ কি হয় যিখিনি অতিৰিক্ত পানী আৰু যিখিনি লৱণ আছে সেইখিনি শোষণ কৰি লয় আৰু যিখিনি মানে অৰ্ধগত বস্তু আছে সেইখিনি কি হয় আমাৰ মল হিচাপে জমা হয় আৰু যেতিয়া আমাৰ অধিক পৰিমাণে মল জমা হয় তেতিয়া কি হয় আমি বাহিৰলৈ নিষ্কাশিত কৰি দিওঁ ঠিক আছে তো এতিয়া আমাৰ মেইনটো নহয় আচলতে চব প্ৰক্ৰিয়া আমাৰ আচলতে ইম্পৰ্টেণ্টে গতিকে এতিয়া আমি অলপ ওৱান অফ দ্য মেইন আমাৰ জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আহিছোঁ তো এইটো হৈছে শ্বসন এতিয়া শ্বসন কি বস্তু শ্বসন হৈছে এটা কি ৰাসায়নিক ক্ৰিয়া আচলতে শ্বসন মানে আমি খালি উশাহ নিশাহ লোৱা বস্তুতে শ্বসন নহয় এতিয়া উশাহ নিশাহ লোৱাৰ লগতে ভিতৰত বহুত কিবা কিবি আমাৰ সংঘটিত হয় সেই গোটেইখিনি আচলতে আমাৰ শ্বসন হয় ঠিক আছে শ্বসন হয় তো এতিয়া শ্বসন কি বস্তু শ্বসন হৈছে এটা ৰাসায়নিক ক্ৰিয়া য'ত কি হয় গ্লুক'জ ভাঙি শক্তি উৎপন্ন কৰা হয় তো এতিয়া চা উশাহ নিশাহ ল'লোঁ উশাহ নিশাহ লোৱাৰ পাছত যিখিনি গ্লুক'জ আছে গ্লুক'জখিনি আমি ভাঙিব লাগিব ভাঙি যে আমি শক্তি উৎপন্ন কৰিব লাগিব শক্তি উৎপন্ন কৰাৰ পাছত আমি নিজৰ কামখিনি কৰিব পাৰিম তো আচলতে এই গোটেই প্ৰক্ৰিয়াটোকহে আচলতে কি বুলি কোৱা হয় এটা শ্বসন বুলি কোৱা হয় এতিয়া শ্বসনত আমাৰ কি হয় দুই প্ৰকাৰৰ এটা হৈছে সবাত শ্বসন এটা হৈছে অবাত শ্বসন সবাত শ্বসন মানে কি অক্সিজেনৰ উপস্থিতি যিবিলাক সংঘটিত হয় সেইবিলাক হৈছে সবাত শ্বসন এতিয়া সবাত শ্বসন মানে কি যিবিলাক শ্বসন হোৱাৰ কাৰণে মানে যিবিলাকৰ পৰা শক্তি উৎপন্ন কৰাৰ কাৰণে আমাক কি লাগে অক্সিজেনৰ প্ৰয়োজন হয় ঠিক আছে সেইবিলাক কি বুলি কয় সবাত শ্বসন বুলি কয় আৰু য'ত অক্সিজেনৰ প্ৰয়োজন নাই
বা কম পৰিমাণৰ অক্সিজেনত আমি কি কৰোঁ আমি শোষণ কৰিব পাৰোঁ সেইবিলাকক কি বুলি কয় অবাধ শ্বসন বুলি কয় ঠিক আছে তো এতিয়া আমি তলত এখন লিষ্ট আছে লিষ্টখন চাওঁ প্ৰথমতে কি হয় যিটো গ্লুক'জ আছে গ্লুক'জটো প্ৰথমতে কি হয় চাইটোপ্লাজম যায় চাইটোপ্লাজম মানে যিটো কোষ আছে কোষৰ যিটো আমাৰ ভিতৰত ৰস আছে ঠিক আছে সেইটো হৈ যাব কোষ প্ৰদক বুলি কয় তো কোষ প্ৰদকত আহে তো কোষ প্ৰদকৰ পৰা কি থাকে প্ৰথমতে পাইৰুভেট অণুত ভাঙে এইটো গ্লুক'জ হৈছে কাৰ্বন 6টা কিন্তু পাইৰুভেটত কি থাকে কাৰ্বন 3টা থাকে 3টা কাৰ্বনযুক্ত পাইৰুভেটত সৃষ্টি হয় আৰু তাৰ পিছতহে আমাৰ কি হয় মেইনলি আমাৰ কি হয় ভাগ হয় এইখিনি কিন্তু কমন এইখিনি বস্তু কমন গ্লুক'জৰ পৰা প্ৰথমে চাইটোপ্লাজমৰ পৰা যে পাইৰুভেটত সৃষ্টি হয় পাইৰুভেটত এইখিনি হৈছে কমন তাৰপিছত কি হয় অক্সিজেনৰ অনুপস্থিতিত মানে এতিয়া অবাধ শ্বসন এইটো কি আমাৰ এইটো হৈছে আমাৰ অবাধ শ্বসন এতিয়া অক্সিজেনৰ অনুপস্থিতিত কি হয় ইথানল কাৰ্বন ডাই অক্সাইড আৰু লগতে কি হয় শক্তি উৎপন্ন হয় এইটো ইষ্টত ঠিক আছে অক্সিজেনৰ অনুপস্থিতিত কি হয় ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি সৃষ্টি হয় ঠিক আছে এতিয়া অক্সিজেনৰ অভাৱ আচলতে অক্সিজেনৰ অভাৱ মানে এইটো অক্সিজেনৰ আমাৰ নোহোৱা বুলি ক'ব পাৰে ঠিক আছে এতিয়া আমাৰ যদি শৰীৰত আমাৰ যদি অক্সিজেন কিছুমান অঞ্চলত যদি আমি কিছুমান ঠাইত আমাৰ বডিত যদি অক্সিজেনৰ অভাৱ হৈ যায় তো তেতিয়া কি হয় আমাৰ পেশী কোষত বিশেষকৈ যেতিয়া আমি বিশেষকৈ বেছি কাম কৰোঁ দৌৰিব যাওঁ বা ধৰি লওক কিবা কৰাৰ পিছত আমাৰ কি হয় আমাৰ শিৰামণি ধৰে ঠিক আছে মানে আমাৰ ভৰিখন আমি আগবাঢ়িব নোৱাৰোঁ আৰু বা ক্ৰেম্প হয় ঠিক আছে তো সেইটো কিহৰ কাৰণে হয় আচলতে এই লেক্টিক এচিডৰ কাৰণে হয় ঠিক আছে তো অক্সিজেনৰ অভাৱত কি হয় আমাৰ লেক্টিক এচিডৰ শক্তি উৎপন্ন হয় তাৰপিছত এই যে মাইটকণ্ড্ৰিয়া আছে এইটো হৈছে আমাৰ মেইন কোষত ঠিক আছে এইটো হৈছে অক্সিজেনৰ উপস্থিতিত হয় ঠিক আছে অক্সিজেনৰ উপস্থিতি কি হয় মাইটকণ্ড্ৰিয়া কি হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় কিন্তু এটা মনত ৰাখিব এই দুয়োটাই কিন্তু আমাৰ দেহতে হয় এই অক্সিজেনৰ অভাৱত যিটো আছে সেইটোতো আমাৰ দেহতে হয় অক্সিজেনৰ উপস্থিতিত যিটো আছে সেইটো আমাৰ দেহতে হয় কিন্তু এই যে মাইটকণ্ড্ৰিয়াত যিখিনি শক্তি উৎপন্ন হয় এইখিনি আমাৰ কি হয় অক্সিজেনৰ অভাৱত যিখিনি শক্তি উৎপন্ন হয় তাতকৈ বহুত বেছি হয় সেইকাৰণে কি হয় আমাৰ যিখিনি ইয়াতে শক্তি পাওঁ সেইখিনি বহুত বেছি হয় লগতে কি হয় আমাৰ শক্তিৰ বিশেষকৈ যিখিনি আমাক শক্তি লাগে সেইখিনি আমি মাইটকণ্ড্ৰিয়াৰ পৰা পাওঁ কিন্তু যেতিয়া আমি বিশেষকৈ বেছি কাম কৰোঁ বেছি দৌৰোঁ তাৰপিছত কি হয় যিটো আমাৰ যিটো পেশী কোষ আছে পেশী কোষত কি হয় অক্সিজেনৰ অভাৱ হৈ যায় তাৰপিছত কি হয় লেক্টিক এচিড প্ৰডিউচ হয় লেক্টিক এচিড প্ৰডিউচ হোৱাৰ লগে লগে কি হয় আমাৰ যিটো বডি আছে বডিটো কি হয় ক্ৰেম্প দিব ধৰে ক্ৰেম্প মানে এই যে মানে অলপ দুখ পায় ঠিক আছে যেনেকৈ ধৰি লওক দৌৰি থাকোঁতে কি হয় ভৰিখন বিষাব ধৰে তো সেইটো আচলতে কি এই লেক্টিক এচিড প্ৰডিউচ হৈছে লেক্টিক এচিড প্ৰডিউচ হোৱাৰ কাৰণে কি হৈছে আমাৰ ভৰিখন মানে এতিয়া আগ নবঢ়া হৈছে আৰু ঠিক আছে শক্তি বহুত কম হৈ আছে বিশেষকৈ ঠিক আছে তো সেইকাৰণে কি হয় এই যদি যিবিলাকে এক্সাৰচাইজ কৰে বা যিবিলাকে যদি জিমত যায় তেনেহ'লে গম পায় সিহঁতৰ এটা কি থাকে এৰবিক ৰেঞ্জ আৰু একটা আছে এনএৰবিক ৰেঞ্জ থাকে তো সেইটো আমাৰ আচলতে এই ইয়াৰ পৰাই আহে যদি আমি বেছিকৈ প্ৰেক্টিছ কৰি থাকোঁ আমাৰ যিটো অক্সিজেনৰ অভাৱ আছে সেইটো লাহে লাহেকৈ দূৰ হৈ যায় আমাৰ মানে যিটো মাচেল আছে মাচেলবিলাকে কি কৰে এডাপ্ট কৰে ঠিক আছে এইটো যদি সবাতৰ শ্বসন আৰু অবাধ শ্বসনৰ যদি তুলনামূলক বিশ্লেষণ কৰা হয় তো কি হয় সবাতৰ শ্বসনত কি হয় অক্সিজেনৰ প্ৰয়োজন হয় অবাধ শ্বসনত নহয় ক'ত সংগঠিত হয় মাইটকণ্ড্ৰিয়াত ক'ত সংগঠিত হয় চাইটোপ্লাজমত ঠিক আছে মাইটকণ্ড্ৰিয়া এইটো হৈছে কি কোষৰ ভিতৰত এটা কোনিকা এই যে কয় না মাইটকণ্ড্ৰিয়া ইজ দ্য পাৱাৰ হাউচ অফ দ্য চেল হে শক্তি কোষৰ ভাণ্ডাৰ বুলি কয় তো সেইটো চাইটোপ্লাজমত হয় উৎপাদিত পদাৰ্থ কি হয় কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু ইয়াতে কি কি সৃষ্টি হয় ইথানল আৰু লেক্টিক এচিড শক্তিৰ পৰিমাণ অধিক বহুত বেছি শক্তি উৎপন্ন হয় আৰু ইয়াতে কি হয় কম শক্তি উৎপন্ন হয় ঠিক আছে এইটো অলৰেডি কোৱা হৈছে এতিয়া এই যে আমি উশাহ নিশাহটো লোৱাৰ কাৰণে আমাক কি থাকে আমাৰ দেহত হাওঁফাওঁ থাকে তো এতিয়া হাওঁফাওৰ কাম কেনেধৰণে হয় সেইটো চাওঁ আমি ঠিক আছে মানুহৰ শ্বসনতন্ত্ৰ তো মানুহৰ শ্বসনতন্ত্ৰ এইটো হৈছে আমাৰ গম পাওঁ আমি প্ৰথমতে আমাৰ এইটো বায়ুনলী থাকে বায়ুৰ লগত থাকে দুইফালে যায় দুটা আমাৰ হাওঁফাওঁ থাকে মধ্যস্থতা থাকে বা এইটো কি বুলি কয় ডায়েফ্ৰাম বুলি কয় ঠিক আছে এই যে হাওঁফাওঁ আছে হাওঁফাওৰ ভিতৰত যিবিলাক এই শিপা নিচিনা বস্তু আছে এই শিপাবিলাকৰ লগতে আমাৰ যদি জুম কৰি চাওঁ এনেধৰণৰ বস্তু থাকে এইবিলাক হৈছে বায়ুকোষ ঠিক আছে বা আলভিঅলি বুলি কয় এইবিলাক আলভিঅলি বা আলভিঅলাই বুলি কয় ঠিক আছে তেতিয়া চা প্ৰথমতে কি হয় এইটো ইয়াতে অলপমান প্ৰিণ্টিং মিষ্টেক আছে বা টাইপিং মিষ্টেক আছে এইটো আচলতে এআইৰ দ্বাৰা বনোৱা হৈছে গতিকে অলপমান মিষ্টেক হৈছে ঠিক আছে অলপ এইটো কাৰণে ক্ষমা কৰি দিব চাওক ইয়াতে মানে অলপ বেংগলী মিক্স হৈ আছে ঠিক আছে ইয়াতে বেংগলী মিক্স হৈ আছে তো এতিয়া চাওক নাকত কি হয় প্ৰথম আমি যিটো আমাৰ শ্বাস প্ৰশ্বাস আছে যেনেকৈ খাদ্যটো আমাৰ কি হয় আমাৰ মুখৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে খাদ্য বস্তু প্ৰথমতে মুখৰ পৰা খাওঁ তাৰপিছত আমাৰ পেটত যায় তাৰপিছত আমাৰ হজম হয় ঠিক আছে ঠিক এনেদৰে আমাৰ যিটো শ্বাস প্ৰশ্বাস আছে সেইটো নাকৰ পৰা ষ্টাৰ্ট হয় তো নাকে কি কৰে প্ৰথমতে নাকে বাহিৰৰ পৰা যিটো অহা বায়ু আছে নাকৰ মাজেদি প্ৰৱেশ কৰে বাহিৰৰ পৰা যিটো নাক আছে যিখিনিৰ পৰা বায়ু আছে বায়ু কি হয় নাকৰ মাজেদি ভিতৰত প্ৰৱেশ কৰে ঠিক আছে এতিয়া যা কি হয় নাকৰ ভিতৰত কি হৈছে নাকৰ যিবিলাক নোম আছে নাকৰ নোম আৰু শ্লেজমা এইটো আচলতে শ্লেজমা ঠিক আছে
নাকৰ ভিতৰত যিবিলাক আমাৰ নম আছে শ্লেজ আছে সেইবিলাক কি কৰে ধূলি বীজাণু বা কিছুমান বস্তু কি হয় আটকাই ৰাখে ঠিক আছে তাৰপিছত বায়ুটাক পৰিষ্কাৰ কৰে সেই পৰিষ্কাৰ বায়ুটোকে আমাৰ ভিতৰত আমাৰ যায় ঠিক আছে আমাৰ নাকে কি কৰে প্ৰথমতে যিখিনি ফিল্টাৰেশ্যন কাম আছে ফিল্টাৰেশ্যন কামখিনি কৰে গতিকে সেইকাৰণে আমাৰ ভিতৰত যিটো নাকৰ নম আছে নাকৰ নম এনেই দিয়া নাই না নাকৰ নমটোৰ কিবা কাম আছে নাকৰ নমটোৱে কি কৰে এই যে যিবিলাক আমাৰ ধূলি বীজাণু ইলা আছে এইবিলাকক কি কৰে আমাৰ ট্ৰেপ কৰি ৰাখে বা জমা কৰি ৰাখে এইবিলাকক আটকাই ৰাখে ঠিক আছে নেক্সট এইবাৰ আমাৰ কি হয় ফেৰিংছত কি হয় ফেৰিংছৰ মাজেৰে পাৰ হয় নাকৰ মাজেৰে হোৱা যিটো বায়ু আছে সেইটো ফেৰিংছৰ মাজেৰে পাৰ হৈ যায় হয় নাই আৰু ফেৰিংছৰ মাজেৰে কি হয় এইটো আচলতে কি হয় যিটো ফেৰিংছ আছে ফেৰিংছটো আমাৰ খাদ্য আৰু বায়ু দুয়োটাই একে ঠাইৰে যায় ঠিক আছে কিন্তু এই যে ফেৰিংছৰ পিছত যিটো লেৰিংছ আছে এই লেৰিংছটো অলপ বেলেগ বস্তু ঠিক আছে লেৰিংছটো কি আমাৰ আমি যে ভইচটো দি আছোঁ ঠিক আছে এই যে ভইচটো দি আছে এই ভইচটো আমাৰ কি হয় আচলতে এই যিটো আমাৰ লেৰিংছ আছে লেৰিংছৰ ভইচ বক্সৰ মাজেদি হয় লেৰিংছটো আচলতে আমাৰ কি ভইচ বক্স ঠিক আছে ইয়াৰ মাজেদি হয় তো বায়ু ইয়াৰ মাজেদি যায় ইয়াতে কি হয় স্বৰ উৎপন্ন হয় বা ইয়াতে আমাৰ শব্দ উৎপন্ন হয় ঠিক আছে তো এতিয়া চাওঁ ইয়াৰ মাজেৰে যখন বায়ুখিনি গ'ল তো মনত ৰাখিব ইয়াৰ মাজেৰে কিন্তু বায়ুহে যায় খাদ্য নাযায় কিন্তু যদি আমি যেতিয়া লেৰিংছৰ মাজেৰে যদি খাদ্য যাব লগা হয় লেৰিংছৰ এতিয়া চাওঁ লেৰিংছত আমাৰ কি হয় এই যে এপিগ্ৰেটিছ নামৰ এটা কি থাকে আমাৰ ফ্লেপ থাকে বা এখন পৰ্দা থাকে সেই পৰ্দাখনে কি কৰে যিটো খাদ্য বস্তু আছে খাদ্য বস্তুটো বাধা দিয়ে যাওঁতে কিন্তু যদি কিবা কাৰণত যদি এইটো মিষ্টেক হৈ যায় তো কি হয় যদি তাৰ ভিতৰত যায় তো কি হয় আমাৰ এই গাঁঠি খাওঁ বা আমাৰ কিছুমান সময়ত কি হয় যদি এইটো ভিতৰত সোমাই যায় তেতিয়া আমাৰ অলপমান প্ৰব্লেম হ'ব পাৰে ঠিক আছে তো কি হয় আমাৰ প্ৰথমতে ফেৰিংছত হয় ফেৰিংছৰ পৰা লেৰিংছত যায় লেৰিংছৰ পৰা কি হ'ব শ্বাস নলী বা ট্ৰেকিয়াৰ ভিতৰত যাব ঠিক আছে শ্বাস নলী বা ট্ৰেকিয়া ট্ৰেকিয়াৰ ভিতৰত কি হ'ব চা এয়াৰ ফ্ৰম দ্য লেৰিংছ চৰি অসমীয়াত পঢ়ি আছোঁ এই এতিয়া লেৰিংছৰ পৰা ইয়াৰ মাজেদি কি হয় আমাৰ হাওঁফাওঁ হৈ যায় যিহেতু আমাৰ দুটা ভাগ আছে হাওঁফাওৰ গতিকে দুটা হাওঁফাওৰ কি হয় এইটো ছেপাৰেট হৈ যায় ঠিক আছে এতিয়া এইটো চাব পাৰে এইটো এনেধৰণে এইটো ইয়াতে চাওক এইটো ফেৰিংছ লেৰিংছ আহিল ফেৰিংছৰ পৰা আহি ইফালে গ'ল ইফালে আহি ইয়াৰ পৰা ইয়াতে দুফালে আমাৰ কি হ'ব ছেপাৰেট হৈ যাব তো ইয়াতে এটা লাংচ আছে ইয়াতে আমাৰ হাওঁফাওঁ দুটা আছে ঠিক আছে তো এই হাওঁফাওঁ দুটা আছে যিহেতু গতিকে কি হ'ব এইটো আমাৰ দুটা বেলেগকৈ আমাৰ ছেপাৰেট হৈ যাব তো ছেপাৰেট হোৱাৰ পাছত কি হ'ব চাওক এতিয়া ছেপাৰেট হোৱাৰ পিছত কি হ'ব এইটো আমাৰ এইটো আমাৰ হৈছে ব্ৰংকাইলছ হা ব্ৰংকাইলছ এতিয়া আমাৰ কি আছে এই যিটো পাৰ্ট আছে এই পাৰ্টটোত কি হ'ব আমাৰ যিটো আমাৰ সৰু সৰু বেলুন নিচিনা বস্তু আছে ঠিক আছে হা সৰু সৰু নলী কিছুমান নলী নিচিনা বস্তু আছে নলীবিলাক কি হয় নলীবোৰৰ লাষ্টত কি আছে বেলুন নিচিনা বস্তু আছে এই বেলুনবিলাকত আমাৰ বায়ুবিলাক সোমাই যায় ঠিক আছে তো যিটো আমাৰ এই ব্ৰংকাইলছ আছে ব্ৰংকাইলত কি হয় প্ৰথমতে ইয়াৰ পৰা আহিল ব্ৰংকাইলছ আচলতে এইটো ইয়াতে আছে না এইটো এই যে আছে না এইবিলাক হৈছে ব্ৰংকাইল ঠিক আছে এই ব্ৰংকাইলবিলাক আহি কি হ'ল আহি আমাৰ বায়ু আমাৰ যিবিলাক আমাৰ বায়ুকোপ আছে বায়ুকোপ বা আলভিঅলি আছে সেই আলভিঅলিবিলাকত সোমায় ঠিক আছে এই আলভিঅলিবিলাকত যেতিয়া সোমায় তাৰপিছত মানে আমাৰ কি হয় বায়ুখিনি তাৰপিছত ট্ৰেপ হ'ল জমা হ'ল তো তাৰপিছত আমাৰ কি হয় যেতিয়া লাগে আমাক যেতিয়া উশাহ নিশাহ লওঁ আমি কি হয় হাওঁফাওঁটো কাম কৰে ন তো হাওঁফাওঁৰ পৰা কি হয় সেইখিনি খাদ্যখিনি বা যিখিনি আমাৰ গেছ আছে গেছখিনি লৈ ল'ব পাৰে তাৰপিছত কি হ'ব এই যিটো আমাৰ হাওঁফাওঁ আছে হাওঁফাওঁত কি হয় এই আমাৰ হাওঁফাওঁত কি থাকে অসংখ্য থাকে এতিয়া আমি এইমাত্ৰ ইয়াতে দেখা পালোঁ যে যদি আমি এইখিনিত জুম কৰোঁ যদি এনেধৰণৰ বহুতকেইটা বস্তু পোৱা যায় মানে কি গোটেই হাওঁফাওঁৰ এনেধৰণৰ বস্তু অসংখ্য আছে হয় নাই তো অসংখ্য যিহেতু আছে গতিকে কি হ'ব হাওঁফাওঁৰ ভিতৰত এনেকুৱা ধৰণৰ গেছ সৰু সৰু বেলুনৰ নিচিনা বস্তু জমা কৰি ৰাখে তো জমা কৰি ৰখাৰ পিছত কি হ'ব এতিয়া অক্সিজেন কি হয় এবজৰ্ব কৰি লয় ঠিক আছে বায়ুৰ পৰা কি হয় অক্সিজেন শোষণ কৰি লয় শোষণ কৰি ৰক্তত যোগদান দিয়ে আৰু যিটো আমাৰ ৰক্ত আছে ৰক্তৰ পৰা কি হ'ব আমাৰ যিটো কাৰ্বন ডাই অক্সাইড আছে কাৰ্বন ডাই অক্সাইডটো লৈ ল'ব ঠিক আছে তো ইয়াত আচলতে কি হয় যিটো আমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো আদান প্ৰদান আছে আদান প্ৰদান ক'ত হয় এই যিটো আলভিঅলি আছে হা বায়ুথলী বা বায়ুকোপ আছে সেই বায়ুকোপত আমাৰ কি হয় আচলতে হয় ঠিক আছে মানে কি হ'ব প্ৰথমতে যিখিনি উশাহ ল'লোঁ উশাহ লোৱাৰ পিছত যিখিনি আমি অক্সিজেন পাম সেই অক্সিজেনখিনি কি হ'ব তেজত জমা হ'ব আৰু যিখিনি তেজত আছে তেজত যিখিনি কাৰ্বন ডাই অক্সাইড আছে কাৰ্বন ডাই অক্সাইডখিনি কি হ'ব অক্সিজেন কাৰ্বন ডাই অক্সাইডখিনি লৈ ল'ব আৰু তেতিয়া নিশাহটো এৰি দিব উশাহত অক্সিজেন ল'ব তেজত মিহলি হ'ব তেজৰ পৰা আমাৰ কাৰ্বন ডাই অক্সাইড ল'ব এইবাৰ হাওঁফাওঁৱে এইটো নিশাহত এৰি দিব ঠিক আছে যেতিয়া অক্সিজেন ইনটেক হয় তাৰপিছত আমাৰ এইখিনি বস্তু হয় যে অক্সিজেন গ্ৰহণ হয় তাৰপিছত কি হয় ৰক্তত পৰিবহণ হয় ৰক্তৰ পৰিবহণ কসমূহত ব্যৱহাৰ হয় ব্যৱহাৰৰ পাছত কি হয় কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড সৃষ্টিয়ে কি কৰে আৰু ফিৰ আমাৰ কি হয় আৰু আকৌ আমাৰ কি হয় হাওঁফাওঁত আহে আৰু হাওঁফাওঁত আহি কি কৰে আমাৰ নিশাহত এৰি দিয়ে তো তাৰমানে আচলতে এইটো চাৰ্কেল ঠিক আছে অক্সিজেন আহিল
অক্সিজেন আহিল উশাহত, তাৰপিছত কি হ'ল তেজত গ'ল, ঠিক আছে। তেজৰ পৰা কি হ'ল আমাৰ বিভিন্ন ধৰণৰ অক্সিজেন য'ত য'ত লাগে তাতে ব্যৱহাৰ কৰিল, ব্যৱহাৰ কৰাৰ পাছত কি হয় যিখিনি কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব, সেই কাৰ্বন ডাই অক্সাইড সৃষ্টিখিনি আমাৰ কি হ'ব CO2 সৃষ্টি হ'ব, কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'লে তেজত মিহলি হ'ব আৰু সেই তেজৰ পৰা কি হ'ব আকৌ আমাৰ কি হ'ব হাঁফত আহিব, ঠিক আছে, আকৌ লাংচত আহিব, তো লাংচে কি হ'ব এইখিনি নিশাহত এৰি দিব। আল্টিমেটলি এইটাহে প্ৰচেছ। উশাহত অক্সিজেন ল'ব, তাৰপিছত তেজত মিহলি হ'ব, তেজৰ পৰা কাৰ্বন ডাই অক্সাইড, ঠিক আছে, এনেধৰণে। তাৰপিছত কাৰ্বন ডাই অক্সাইডখিনি কি হ'ব আকৌ তেজত হ'ব, তেজৰ পৰা কি হ'ব আৰু লাংচত আহিব, লাংচৰ পৰা আকৌ নিশাহত এৰি দিব। এইটো আচলতে বেচিকলি আমাৰ প্ৰচেছ, ঠিক আছে। তো আমি আজি এইখিনিতে সমাপ্ত কৰোঁ। আজি বিশেষকৈ বেলেগ আৰু নাযাওঁ আৰু আমি ফাৰ্ডাৰ দুটা আৰু প্ৰচেছ বাকী আছে, তো সেই দুটা প্ৰচেছ আমি লাহেকৈ বেলেগ এদিন ক্লাছত ডিছকাছ কৰিম, ঠিক আছে। তো আজিলৈকে এইখিনি থাকিল। যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰিব, আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে কিবা কমেণ্ট কৰি জনাব, আৰু লগতে যদি কিবা ইম্প্ৰুভমেণ্ট লাগে বা নটছটো আচলতে মোৰ তলত লিংক দিয়া থাকে, সেই লিংকটোত পোৱা যায়, ঠিক আছে। তো মই নটছখিনি মই আপলোড কৰি দিম, ঠিক আছে। তো থেংক ইউ ফৰ ৱাচিং এণ্ড লগ পাম নেক্সট ভিডিঅ'ত।